ধন্যবাদ। আজি আমি বৰ সুখী যে ইছলামপুৰ অঞ্চলত যুৱনগৰ মাৰাঠ শিল্প উদ্যোগত প্ৰত্যেক বছৰৰ দৰে এই বছৰো বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত হৈছে। আজিৰ পৰা অহা 13 তাৰিখলৈকে অনুষ্ঠিত হ'ব। ই আমাৰ এটা গৌৰৱৰ বিষয়, যেহেতু শিক্ষাৰ কাৰণে তিৰোতাসকলৰ কাৰণে বা বস্ত্ৰতৰ যি শিক্ষা, এই শিক্ষা অতিকৈ প্ৰয়োজনীয়, যেহেতু বস্ত্ৰতৰ পৰাই আমাৰ নেক্সট প্ৰজন্ম কি হয়, উন্নতি হয়। গতিকে তেওঁলোকৰ দিন শিক্ষাৰ লগতে দুনিয়াৰ শিক্ষা দুয়োটা ইয়াতে দিয়া হয়। যেনেকুৱাকৈ চৰকাৰী বিদ্যালয়বিলাকত হয়, এই মাৰাঠ মাদ্ৰাছাবিলাকতো ঠিক তেনেকৈ মাৰাঠ শিক্ষাৰ লগতে ধৰ্মীয় শিক্ষাৰ লগতে সম্পূৰ্ণৰূপে জেনাৰেল শিক্ষা, সাধাৰণ শিক্ষা দিয়া হয়, যাতে এজনী ছোৱালী মাৰাঠ পৰীক্ষাত উচ্চ পৰীক্ষাত পাছ কৰি দিন ও দুনিয়া দুয়োটাতে নিজকে ভৰ্তি কৰি ৰাখি এজন সুনাগৰিক হিচাপে প্ৰতিষ্ঠিত হ'ব পাৰে। তাৰে উদ্দেশ্য লৈ এই মাৰাঠ মাদ্ৰাছাত প্ৰতি বছৰে জিলা ভিত্তিত একোখনকৈ পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। তাৰেই হৈছে যুৱনগৰ মাৰাঠ শিল্প উদ্যোগ। গতিকে আমি ইয়াৰ যোগে এই বাৰ্তাকে আমি প্ৰেৰণ কৰিব বিচাৰিছোঁ যে গোটেই লখিমপুৰ জিলাত যিসকল আমাৰ এই শিক্ষিত মানুহ আছে বা যিসকল আমাৰ অভিভাৱকসকল আছে, তেওঁলোকে যাতে এই এনেকুৱা মাৰাঠ মাদ্ৰাছাবিলাকত ছাত্ৰীসকলক, ছোৱালীসকলক শিক্ষা দি দিন ও দুনিয়া দুয়োটাতে কামিয়াব কৰে, যাতে দুনিয়া ও আখিৰাত দুয়োটাকে এই ছাত্ৰীসকলে কামিয়াব হ'ব পাৰে। তাৰে উদ্দেশ্য লৈ আজি অহা 13 তাৰিখলৈকে ইয়াত পৰীক্ষা চলিব আৰু আগৰ বহু বছৰ ধৰি ইয়াত পৰীক্ষা চলি আছে। এই পৰীক্ষাসমূহ সুচাৰুৰূপে চলি আছে আৰু এই মাদ্ৰাছাৰ বা ইয়াত পৰীক্ষা কেন্দ্ৰত যিসকল ছাত্ৰীয়ে পৰীক্ষা দিয়ে, সকলো ছাত্ৰীয়ে ভালধৰণে পাছ কৰে আৰু পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। গতিকে মই আশা ৰাখিছোঁ আগন্তুক দিনতো এনেকৈ পৰীক্ষা হ'ব আৰু যাতে লখিমপুৰ তথা অসমৰ ভিতৰত এখন নাম জ্বলা অনুষ্ঠান হিচাপে এই বিদ্যালয়খন বিদ্যালয়খন হয়। তাৰ বাবে পৰম কৰুণাময় আল্লাহৰ ওচৰত মানে দুৱা মাগি মোৰ চমু বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। খুদা হাফিজ।